আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে আহি গৈছে নতুন আপডেট। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আপোনালোকৰ পুনৰ নিৰীক্ষণ কৰিবৰ বাবে যাব চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। কি কৰিব, কেনেকৈ ডকুমেণ্ট ক'ত জমা দিব সেই সম্পৰ্কে জানিব পাৰিব। অৰুণোদয়ক লৈ চৰকাৰে কৰিছে ডাঙৰ ঘোষণা। সেই ডাঙৰ ঘোষণা কি সেই সম্পৰ্কে মই আপোনালোকক জনাম। ভিডিঅ'টো কণ্টিনিউ কৰিব। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া ভেৰিফিকেশ্যন কৰিবৰ বাবে, পুনৰ নিৰীক্ষণ কৰিবৰ বাবে। কি কাৰণে যাব? হিতাধিকাৰী হ'ব পুনৰ নিৰীক্ষণ। আপোনালোকে নিশ্চয় জানিব পাৰিছে পুনৰ নিৰীক্ষণ কি কাৰণে হ'ব। নতুনকৈ সাল সলনি হ'ব। হিতাধিকাৰীৰ তালিকা হ'ব পাৰে সাল সলনি। ডাঙৰ আপডেট আপোনালোকক জনাইছো। কি কাৰণে সাল সলনি হ'ব সেই সম্পৰ্কে জনাম। যোগ হ'ব নতুন নিয়ম। নিশ্চয় আপুনি জানিব পাৰিছে কেনেকুৱা ধৰণৰ নিয়ম হ'ব সেই সম্পৰ্কে জানিব পাৰিব। নতুনকৈ অৰুণোদয় আঁচনি সমীক্ষা চলিব। সেই সমীক্ষাৰ অনুযায়ীহে আকৌ পুনৰ আপোনালোকক দিব। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। সেই সম্পৰ্কে আমি জানিব পাৰিছো, আপোনালোকক জনাইছো। আৰ্থিক অৱস্থা উন্নত হোৱা লোকসকলৰ নাম কৰ্তন যাব পাৰে সেই সম্পৰ্কে আপুনি জানিব পাৰিছে। অৰুণোদয় পৰিয়ালৰ যদি চাকৰি আছে, অৰ্থাৎ চৰকাৰী চাকৰি আছে, তেওঁলোকৰ নাম কৰ্তন যাব সেই সম্পৰ্কে জানিব পাৰিছো। বাদ পৰিবলৈ নিদিয়ে দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা, দিব্যাংগ নতুনকৈ অন্তৰ্ভুক্ত হ'ব। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। নিশ্চয় আপুনি জানিব পাৰিছে। আপোনালোকক জনালো অৰুণোদয় আঁচনিৰ নিয়মসমূহৰ বিষয়ে, নতুন নিয়মসমূহৰ বিষয়ে নতুনকৈ সমীক্ষা চলিব। আপুনি নিশ্চয় জানিব পাৰিছে হিতাধিকাৰী ঘৰে ঘৰে আকৌ পুনৰ ভেৰিফিকেশ্যন হ'ব, বা তেওঁলোকৰ ঘৰত চৰকাৰী চাকৰি আছে নেকি, বা তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত নেকি। যদি উন্নত হয় তেওঁলোকৰ নাম কৰ্তন যাব পাৰে। পৰিয়ালৰ কোনো লোকে চৰকাৰী চাকৰি পালে যদি সেই তেওঁলোকৰ নামো কৰ্তন যাব পাৰে। বিধৱা, দৰিদ্ৰ বা অবিবাহিত দিব্যাংগসকলক অন্তৰ্ভুক্ত কৰিব নতুনকৈ। হিতাধিকাৰীৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। নিশ্চয় জানিব পাৰিলে। এই বিষয়ে সৰু এটা আপডেট দিলোঁ মই অংকুৰ। যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।